justice. Justice, justice. We want justice. Justice, justice. बोलो भारत माता की जय. बोलो भारत माता की जय. वंदे मातरम. वंदे मातरम. Justice. Justice, justice. We want justice. Justice, justice. হিন্দু ছাত্ৰৰ ওপৰত নিৰ্যাতন মানি লোৱা নহ'ব. হিন্দু ছাত্ৰৰ ওপৰত নিৰ্যাতন মানি লোৱা নহ'ব. মানে কেনেকে অত্যাচাৰ নচলিব. ওপৰত অত্যাচাৰ নচলিব. We want justice. Justice, justice. We want justice. Justice, justice. ওপৰত অত্যাচাৰ মানি লোৱা নহ'ব. নহ'ব, নহ'ব. ওপৰত অত্যাচাৰ মানি লোৱা নহ'ব. নহ'ব, নহ'ব. We want justice. Justice, justice. 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 অত্যাচাৰ মানি লোৱা নহ'ব. নহ'ব, নহ'ব. অত্যাচাৰ মানি লোৱা নহ'ব. নহ'ব, নহ'ব. बोलो बोलो भारत माता की जय. बोलो भारत माता की जय. PVP long live. Long live, long live. Principal हाय हाय. हाय 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 हाय. Principal होशियार. होशियार, होशियार. Justice, justice. আপুনি যোনটো ক'লে যে গোৱালপাৰাত বা অসমত এয়া নতুন ঘটনা নহয়, এই ঘটনা হৈ আছে, কিন্তু স্কুলত হোৱাটো আমি শুনা নাছিলোঁ। যে স্কুল প্ৰাংগণত ছাত্ৰই মানে ছাত্ৰ যি আমি বিদ্যাৰ মন্দিৰ বুলি কওঁ স্কুলক, বিদ্যাৰ মন্দিৰত এনেকুৱা ধৰণৰ নিষিদ্ধ মাংস লৈ আহিব আৰু লগতে হিন্দু ছাত্ৰক জোৰ কৰিব যে এই মাংস গ্ৰহণ কৰিব লাগিব, খাব লাগিব, এনেকুৱা ঘটনা আমি শুনা নাছিলোঁ। তো ইয়াক আমি বিদ্যাৰ্থী পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। লগতে আমি স্কুল প্ৰশাসনকো ধিক্কাৰ জনাইছোঁ যে স্কুল প্ৰশাসনে ইয়াৰ ওপৰত নজৰ ৰখা নাছিল। মানে কি স্কুল প্ৰশাসনে এইটো গণ্যই নকৰে যে ছাত্ৰ ছাত্ৰীয়ে টিফিনত কি লৈ আহি আছে, কি খাই আছে, সেই কথা কেতিয়াও তেওঁলোকে মানে চেষ্টাই কৰা নাই জানাৰ। তো ইয়াৰ ওপৰত যি প্ৰিন্সিপাল আছে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ বাবে আমি প্ৰশাসনক দাবী জনাইছোঁ অলৰেডি। মই এটা বিষয় জনাব বিচাৰিছোঁ যে আমাৰ এই যিটো সমাজ ব্যৱস্থা, এই সমাজ ব্যৱস্থাক ধৰি ৰখাৰ কাৰণে বা এই সমাজ ব্যৱস্থাৰ যি ছাত্ৰ ছাত্ৰীসকল উঠি আহিব তেওঁলোকে সমাজ ব্যৱস্থা বা সমাজখনক ধৰি ৰাখিব। আজি যদি স্কুলৰ পৰা এনেকুৱা ধৰণৰ ঘটনা হোৱা আৰম্ভ কৰে তেতিয়াহ'লে আমি কি বিশ্বাস কৰিব পাৰোঁ যে পৰৱৰ্তী কালত এই সমাজখন ক'ত যাই আছে। আজি যিসকল গাৰ্জেনে তেওঁলোকে নিষিদ্ধ গৌমাংস ঘৰত বনাইছে, বনাই ছাত্ৰ ছাত্ৰীক টিফিন হিচাপে বনাই পঠাই দিছে, তেওঁলোকৰ মানসিকতাটো চিন্তা কৰকচোন। তেওঁলোকৰ কি জেহাদী মানসিকতা হ'ব পাৰে, কি মৌলবাদী মানসিকতা হ'ব পাৰে। এই মৌলবাদী চিন্তাধাৰা মানুহসকলৰ বিৰুদ্ধে আমি যুঁজ দিব লাগিব। আমি হিন্দু সমাজ, আমি ছাত্ৰ সমাজ একলগ হৈ যুঁজ দিব লাগিব যে এইসকল মানসিকতাৰ মানুহৰ লগত যুঁজ দিব লাগিব আৰু এইসকল মানসিকতাৰ মানুহক
তীব্ৰ ভাষাৰে আমি শাস্তি প্ৰদান কৰাৰ কাৰণে দাবী জনাব লাগিব। আজি আমি প্ৰশাসনক দাবী জনাইছো যে তেওঁলোকৰ পৰিয়ালৰ ওপৰত শাস্তি হ'ব লাগিব। এই যিখন স্কুল আছে স্কুলৰ যি কৰ্তৃপক্ষ আছে তেওঁলোকৰ ওপৰত শাস্তি হ'ব লাগিব, কাৰণ তেওঁলোকে জানে এইবিলাক ঘটনা যে হৈ আছে। আজি নতুন ঘটনা নহয়, হয়তো ইয়াৰ আগতে বহুবাৰ আনিছে, বহুবাৰ খাইছে, হয়তো ইয়াৰ আগতে কোনো ছাত্ৰক খুৱাইছেও, তেওঁ হয়তো বন্ধুত্বৰ লগত, যিহেতু আমি হিন্দু মুছলিম সকলোৱে একেলগে থাকো, আমি যদিও থাকো, আজি আমি এইটো কথা জানিব লাগিব এটা শিক্ষাৰ মন্দিৰ, য'ত আমি শিক্ষাৰ মন্দিৰ হিচাপে আহো ইয়াতে পঢ়িবৰ কাৰণে, ৰাতিপুৱা গা পা ধুই আমি ইয়াতে পঢ়িবৰ কাৰণে আহিব, পঢ়িবৰ কাৰণে আহি যদি এনেকুৱা ধৰণৰ মৌলবাদী চিন্তাধাৰা মনত পুহি ইয়াতে যদি এনেকুৱা ধৰণৰ কাম কৰি আমি সমাজ ব্যৱস্থাটো কেনেকৈ চলাই থাকিম। সেইকাৰণে মই দাবী জনাইছো, আমি প্ৰশাসনক দাবী জনাইছো, উপায়ুক্ত মহোদয়ক, SSP মহোদয়ক অনুৰোধ জনাইছো যে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগিব। যোনজন প্ৰিন্সিপাল আছে তেওঁক অতি সোনকালে ছাছপেণ্ড কৰিব লাগিব, আৰু তেওঁৰ লগত জড়িত যোনজন শিক্ষক, যিজন শিক্ষকে আমাৰ দুজন ছাত্ৰক মানসিকভাৱে প্ৰেছাৰাইজ কৰিছে যে এই ঘটনাটো বাহিৰত যায় মা দেউতাক ক'ব নালাগে। কিয় নক'ব? আজি তেওঁক নিষিদ্ধ গো মাংস খোৱাৰ কাৰণে বাধ্য কৰিব আৰু তেওঁ ঘৰত যাই নক'ব, তেওঁৰ মানসিকতা গাপ দিয়াৰ চেষ্টা কৰিব। আপোনালোকে নিজে ভাবকচোন তেওঁৰ মানসিকতাটো কি, সেই শিক্ষকজনৰ মানসিকতাটো কি যে এই ঘটনাটো গাপ দিব লাগে। এইটো ইমান সৰু ঘটনা নহয় যে স্কুলত আহিছে মাৰামাৰি কৰিছে, কাৰোবাৰ কাণ টিপিছে, সেনেকুৱা ঘটনা নহয়। এইটো ছাত্ৰ এজনৰ ধৰ্মৰ লগত জড়িত এটা ঘটনা, ধৰ্মৰ লগত সমাজ ব্যৱস্থাৰ লগত জড়িত এটা ঘটনা। তো ইয়াৰ ওপৰত যোনটো কাম কৰিছে এই ব্যক্তিজন, সেই শিক্ষকজনৰ ওপৰতো বৃহৎ ব্যৱস্থা ল'বলৈ আমি অনুৰোধ জনাইছো।